নমস্কাৰ মাৰ আখলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি আমি বনাবলৈ লৈছো মুড়িৰ লাৰু যিহেতুকে বিহু আমাৰ সমাগত আমি ঘৰতে যদি মুড়িৰ লাৰু নিজে তৈয়াৰ কৰি খাও কিমান ভাল লাগিব নহয় জানো সেয়েহে আজি আমি মুড়িৰ লাৰু তৈয়াৰ কৰিছো আৰু আজিৰ আমাৰ মুড়িৰ লাৰু তৈয়াৰ কৰিবৰ বাবে আমি এয়া প্ৰথমতে এখন কেৰাহীত এপুয়া মিঠৈ লৈছো তাতে 1 কাপ আমি পানী দিছো যেহেতুকে আমি মিঠৈখিনি ভালকৈ গলাই লব লাগিব গলাই লৈ ভালকৈ এটা পাক আহালৈকে আমি এইখিনি ৰাখি দিম আৰু এয়া আমাৰ মিঠৈখিনিৰ পাক আহিছে এয়া দেখিছেনে ইমান ধুনিয়াকৈ এতিয়া অকনমান ফুটি ফুটি আহিছে বা মানে দেখিছে ইয়াতে ইমান ধুনিয়াকৈ এতিয়া পাক খাইছে আৰু মিঠৈখিনিনো কেনে ধৰণে পাক তো হৈছে আমাৰ সাবলৈ আমি এয়া আমি বাটিটো যিকন পানী লৈছো তাতে দি চাইছো আৰু দেখিছেনে এটো দিয়াৰ লগে লগে আমাৰ গুট বান্ধি গৈছে মানে আমাৰ মিঠৈখিনি পাক খাই গৈছে যেহেতু আমাৰ মিঠৈখিনিৰ পাকটো আহি গল ইয়াত আমি এতিয়া মুড়িখিনি দি দিছো আমাৰ যেহেতুকে ইয়াত পৰিমাণ আপোনাৰ মিঠৈৰ পৰিমাণটো দিয়া হৈছে 1 পোৱা আৰু মুড়িৰো সেই সম পৰিমাণৰে দিয়া হৈছে 1 পোৱা মুড়ি দিয়া হৈছে আৰু এইখিনি আমি ভালকৈ এতিয়া মিহলাই লব লাগিব যাতে ভালকৈ আমাৰ যিখিনি আমাৰ গুৰ বা মিঠৈ আমাৰ পকোৱা হৈছিলে পাকটো আহিছিলে মিঠৈখিনিৰ তেতিয়া আমাৰ এইখিনি ভালকৈ মিলাই লব লাগিব আৰু তাৰ পাছতে আমি লাৰু প্ৰস্তুত কৰিম আৰু ইয়া আমি লাৰু প্ৰস্তুত কৰিবলৈ লৈছো আৰু চাব অকনমান যেহেতুকে গৰমে আমি বনাব লগা হয় যেহেতুকে মিঠৈখিনি ইমানো গৰম নহয় হলেও এটা তাপ এটা থাকে অকনমান হাতেৰে চুব পৰাই হয় কিন্তু হলেও যদি আপোনালোকৰ বিশেষ দিগদাৰ হয় বনাবৰ বাবে এনেকে হাতত অকনমান পানীৰে অকনমান তিয়াই লব তিয়াই লৈ পেলাই লাৰুটো ধুনিয়াকৈ এই আমাৰ প্ৰস্তুত হৈ গৈছে দেখিছেনে লাৰুটো আমাৰ ধুনিয়াকৈ আপোনালোকে গোলকৈ আপোনালোকে বনাব পাৰিব আৰু এয়া আমাৰ মুড়িৰ লাৰু প্ৰস্তুত হৈ গল আসলতে এপুয়া মুড়ি আৰু এপুয়া মিঠৈৰে আমি যথেষ্ট লাৰু আমি পালো আৰু আপোনালোকেও ঘৰত এনেদৰে বনাই চাবচোন আৰু বনাই কেনেকুৱা পালে খাই কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব আৰু যদি আজিৰ আমাৰ এই ৰেচিপিটো চাই ভাল পাইছে আমাৰ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিবচোন আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো ধন্যবাদ